অসম চৰকাৰৰ যিখিনি সহায় সহযোগ দিহা পৰামৰ্শ পাই আছোঁ আৰু বিশেষকৈ তিনিচুকীয়া জিলাৰ উপায়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয় প্ৰমুখ্যে সকলো বিষয়ালোকে অহৰ্নিশে আমাক সহায় সহযোগ আগবঢ়াইছে আৰু আমি খুব আশাবাদী যে খুব সোনকালে আমি এই যিটো সমস্যাৰ সন্মুখীন হৈছোঁ সেইটো এটা এক্সিডেণ্ট ৱেলফেয়াৰ সাধাৰণতে অৰ্ডাৰ যিখিনি হাজাৰলেছ এক্টিভিটি হৈ থাকে খাৰুৱা তেলৰ উৎপাদন বা অন্বেষণৰ লগত জড়িত সেইটোতো গতিকে আমি প্ৰিপেয়াৰ্ড আমি ইতিমধ্যেই CMD ছাৰৰ মুখেৰে যে আমি যি ধৰণৰ ভাৰত চৰকাৰৰ পৰা বা পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে ব্যক্তিগতভাৱে তেখেতসকলে খা খবৰ লৈ আছে আৰু আমি সকলো প্ৰকাৰে তেখেতসকলৰ সহায় সহযোগ পাই আছোঁ তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ মই ইয়াকে কৈ আমাৰ মাননীয় অধ্যক্ষ আৰু পৰিচালক সঞ্চালক শ্ৰীযুত মিশ্ৰদেৱক তেখেতৰ বক্তব্য ৰাখিবলৈ আমি এটা অ্যাটেম্প্ট উইদিন এক সপ্তাহ টাইমৰ ভিতৰতে ফাৰ্ষ্ট অ্যাটেম্প্টটো কৰিম যদি এইটো সাকসেসফুল হৈ যায় কামটো হৈ যাব নহলে সেকেন্ড অপশন আছে আমি ফৰেনৰ পৰা মানুহকেইটাক ৰেডি এতিয়া ফৰ্মেলিটিবিলাক কৰি আছোঁ গভৰ্ণমেণ্টৰ পৰা পাৰমিশ্যন লাগিব ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক বন্ধ আছে সেইবিলাকো আমি যোগাযোগ আৰম্ভ কৰি দিছোঁ এইবিলাক অলপ টাইম লাগিব হৈছে ডিটেইলটো আহিবল দিয়ক আমাৰ সেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ইনভলভ আছে ডিটেইলটো আহিবল দিয়ক দেন আমি চাওঁ সেইটো কি বস্তু হৈছে সেইটো কাৰণে হৈছে না সেইটো কাৰণে হৈছে চাই ঠিক আছে আমি চাওক এই আপোনাৰ সেই যিটো কষ্টৰ কথা ক'লোঁ সেইটো আমি ক'লোঁ ডাইৰেক্ট লছটো আমি জানো ডেইলি যিটো গেছ গৈ আছে সেইটো ইনডাইৰেক্ট আছে আমি যিকেইটা যোগান কৰিবলগীয়া হ'ল সেইটোৰ কাৰণে আমাৰ কষ্ট গৈ আছে এতিয়া আমি মানে হিচাপটো যেতিয়া কামটো কমপ্লিট হৈ যাব তেতিয়া কমপ্লিট হিচাপ হ'ব তেতিয়া আমি আপোনাক এটা ফিগাৰ দিব পাৰিম আজি মই যদি কৈ দিওঁ কি নহয় 1 কোটি গ'ল 2 কোটি সেইটো মানে উচিত নহ'ব আৰু এইটো আজি সেইটো টাইমত আমি হিচাপ নকৰাকৈ એટલે সেই কামত আমি কনসেন্ট্রেট কৰা ভাল হ'ব সেইটো মোৰ মানে বিচাৰ this cement plug was placed then that is a normal practice BOP to uliay tat well head to lagaye hetu time ate ei ghatna to hoyche mane you mean to say that BOP was there কিন্তু যেতিয়া ঘটনা হল তেতিয়া হেতু টাইমত BOP to ulai well head to lagabol chesta hoy asil that means this was handled absolutely by inexperienced hand no experience hand inexperienced নহয় এটো বহুত ওয়েল কৰিছে আমাৰ ইনষ্টলেশন ম্যানেজাৰ আছে আমাৰ ডিলিংৰ হেডও আহিছে আজি এটো আমি বহুত এক্সপেৰিয়েন্স আছে তেনেকে সব ওয়েলতে তেনেকে কৰে অঞ্জন কিবা ক'ব খুজিছা কি वाइल्ड लाइफ नहीं चाওক दे एटू बस्तु इन्वेस्टिगेशन हो আছে वाइल्ड लाइफ मानु আছে नहीं स्पॉटत আমি আজি যাম हाँ नहीं नहीं हेतु আমি আজি যামে আমি যাম হেতু हे नहीं कंडेंसेट हेतु দুদিন পিছৰ পৰা कंडेंसेट অকমান তাত ওলাই আছে हेतु अपनी जो गस गसनित गई आसे ना कंडेंसेटर बस्तुটো गई आसे हेतु आमी एतिया जेते गम पालो आमी एतिया हेतु सोक কৰি পেলাই হেবিলাক যোগান এতিয়া আজি আমি কৰিব লৈছো এই বস্তু মনেতে যেটো ফুকালে দিলে আৰু টিমবিলাক যতটা কৰে অলমোস্ট মানে তেলটো লাগি গৈছে আৰু যদি কিবা কাৰণত যদি যায় যদি অঞ্চলবিলাক ডেস্ট্ৰয় হৈ যাব তাৰ প্লাস আপোনালোকে যে এয়াৰনেছ হ'ব লাগে সিভিল যে এয়াৰনেছ হ'ব লাগে পাব্লিকৰ যে তেওঁলোকে কেনেকৈ থাকিব লাগিব সেইটো হবে কেনেকৈ তেওঁলোকে সেইটো আপোনালোকে এয়াৰনেছ তাত দেখা নাই কিন্তু যেতিয়া আমি ভিডিঅ'ত আছো কোনো পাব্লিকৰ আপোনালোকৰ অইলিকেট কোনো মানে এইবিলাক হেৰি নাই প্ৰিভেন্টিভ কণ্ডিশ্যনৰ কাৰণে পাব্লিকক আপুনি এয়াৰনেছ কৰা নাই আৰু পাব্লিকে কেনেকৈ ফলাব লাগিব কেনেকৈ তেওঁলোকৰ প্ৰপাৰলি মানে প্ৰথমটো কেম্পত প্ৰায় 400 ফেমিলি আছে মানে দিগলপুৰ এমই স্কুল বাজনা দিগলপুৰ এমই স্কুল ফাৰ্ষ্ট কেম্প তাত 400 যিটো ফিগাৰ আমি পাইছোঁ তাৰ পৰা আৰু 400 পৰিয়াল আছে 400 পৰিয়াল
আৰু তেনেকৈ ছেইণ্ট জোচেফ স্কুল এখন আছে, তাতো এখন কেম্প কৰা হৈছে। আৰু দীঘলধৰণত এখন স্কুল আছে, সেইখন স্কুলতো কৰা হৈছে তেনেকৈ। মই আপোনাক এই ইতিমধ্যে উপলক্ষে আমি ডেইলি ষ্টকটো লৈ দিছোঁ, মই আপোনাক ফিগাৰটো নিশ্চয় যাম। কি হয় না, চবতে হয়, যদি এনেকুৱা ঘটনা হয় ন, সেইটো লগে লগে মানে নাই গম পাইছোঁ মই। আমি কেতিয়াও এইটো নাভাবোঁ কি এক্সিডেণ্ট হ'ব লাগে, কেতিয়াও নাভাবোঁ। আমাৰ যিটো ৰেচিডেঞ্চিয়েল এলেকা গম পাইছোঁ, কিন্তু মানে আনফৰ্চুনেটলি যদি কিবা হৈ যায় তো আমি তাৰপিছত আমি যিটো বেষ্ট এফৰ্ট দিব পাৰোঁ সেইটোৱে কৰিব লাগে। দৰকাৰ আছে পানীৰ কাৰণে বিভিন্ন ধৰণৰ যোগান কৰা হৈছে তাত। সেইটো আমাৰ এটা মানে টাইম লাগি আছে, মানে কেনেকৈ ৱাটাৰ জেকেটিংটো আমি কণ্টিনিউ কৰিব পাৰোঁ চ' ডেট ওচৰ পাজৰ মানুহক একো হাৰ্ম নহয়। যেনেকৈ আমি ক'লোঁ কি ওচৰ পাজৰ মানুহবিলাকক আমি ইভেকুৱেট কৰি স্কুলত কেম্প 3টা কেম্প আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বহুত হেল্প কৰিছে। কেম্প বনাইছোঁ আমি, মানুহবিলাকক তাতে ৰখা হৈছে। তাত আমি মেডিকেল ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ, স্পেচিয়েলি সেই টয়লেটবিলাকো বনোৱা হৈছে তাত। যিমান আমি পাৰোঁ মানে চবৰ সেইটো আমি দেখভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। সেইটো আমি মানে যেতিয়া এনেকুৱা ইনচিডেণ্ট হয় আমি চব ফালৰ পৰা চিন্তা কৰিব লাগে। ছাপ'জ অপশ্যন 1 কি আছে, অপশ্যন 2 কি আছে, প্লান A B যেনেকৈ হয় তেনেকৈ আমি আৰু এটা মানে যিটো অপশ্যন থাকে ৰিলিফ ৱেল এটা কৰি পেলাই তাত সেই গেছটো ডাইভাৰ্ট কৰিবলৈ। ইমানলৈকে আমি চিন্তা কৰিছোঁ, খালি সেইবিলাক অকণমান টাইম ল'ব। টাইম মানে মেবি 10-15 days, মেবি তাতকৈ বেছি হ'ব পাৰে। বাট এটাই বস্তু আমি এচিয়'ৰ কৰিব পাৰোঁ কি আমি যিমান এফৰ্ট হ'ব পাৰে গ্ল'বেল ষ্টেণ্ডাৰ্ডত সেইটো আমি কৰিব লৈছোঁ, সেইটো আমি কৰি আছোঁ। আমি ৰেগুলাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ, অনাৰেবল পেট্ৰলিয়াম মিনিষ্টাৰ, তেওঁলোকে ৰেগুলাৰ আমাৰ লগত টাচত আছে আৰু কি হৈ আছে কি নাই ঘণ্টা ঘণ্টা আমি ইনফৰ্মেশ্যন লৈ আছে আৰু তেওঁলোকে বিৰাট কনচাৰ্ণ হৈ আছে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপোনালোকে দেখিছে কেনেকুৱা আমাক সহায় কৰিছে। সেইকাৰণে আমি আজি অকণমান মানে সেইটো ষ্টেজত আহিব পাৰিছোঁ কি কিবা এটা আমি কৰিব পাৰিম। আমাৰ অনাৰেবল মিনিষ্টাৰ অফ পেট্ৰলিয়াম তেওঁ ONGC CMD কৈ দিছে যি লাগে ইউ পুট বোথ দ্য নেশ্যনেল অইল কোম্পানী দে শুড ৱৰ্ক টুগেডাৰ, তেনেকৈ কৈছে। সেইকাৰণে তেওঁলোকৰ মানুহ 6জন মানুহ ইয়াত ষ্টেচন হৈ আছে এণ্ড কণ্টিনিউৱাছলি তেওঁলোকে ছাইটত কাম কৰি আছে। সেই মেইনলি সেই ৱাটাৰ জেকেটিং সেইবিলাক যোগান কৰাৰ পিছতে কিবা এটা এটেম্প্ট কৰিব। তাত ৰিগ যিটো ৰখি আছে সেইটো আমি গুচাই দিব নোৱাৰোঁ। সেইকাৰণে যিটো জেগা এভেইলেবল আছে তাৰ ভিতৰতে আমি কামটো কৰিব লাগিব, সেইটো কাম কৰা হৈছে। যিটো আমি ড্ৰিলিং তাত কৰিছোঁ, নহ'লে যিটো পাৰ্মিশ্যন আমি পাইছোঁ উইদাউট এনি পাৰ্মিশ্যন উইদাউট সেইটো আমি কামটো নকৰোঁ। আৰু কিবা এটা সিহঁতৰ ইক' চেঞ্চিটিভ জ'নৰ কিবা এটা ডেফিনিশ্যন আছে, ডেফিনেটলি মোৰ মানুহবিলাক জানিব ভালকৈ। সেইকেইটা তেনেকুৱাই, আমি ইলিগেল কেতিয়াও কৰিবলৈ নাযাওঁ। নাই সেইটো The one which is more important to us is we quoted in the last. Will you kindly explain, elaborate this last point? সেইটো আমি এটা এটেম্প্ট কৰিব লৈছোঁ
ইন হাউস মানে অয়েল ইন্ডিয়া আর ONGC মিলি তার কারণে এটা ভাল্ব লাগে আমার তাত এটা ভাল্ব আছে কিন্তু এটা এডিশনাল আমি ভাল্ব শিলচৰৰ পৰা আনিছোঁ সাপোজ যদি এইটো কাম নকৰে What actually I want to know is very specific. A2 hole, whether BOP was installed at the time of drilling or not. আমার প্রশান্ত বৰকাকতি ডাঙৰীয়া আপোনাক অলপমান ব্রিফ দিলে যেনেকৈ কৈছে মানে পেট্ৰলিয়াম সেক্টৰত এনেকুৱা ঘটনা হয় মানে একদম ৰেগুলাৰ নহয় কিন্তু আপোনাৰ 5 বছৰ মূৰে মূৰে কেতিয়াবা গালফ অফ মেক্সিকো কথাটো শুনিছে আপোনালোকে এনেকুৱা মানে ঘটনা ঘটিত হয় কেতিয়াবা বহুত আনফৰ্চুনেট কিন্তু এই মানে অয়েল এণ্ড গেছ সেক্টৰত তেনেকুৱা হয় আমি লগে লগে যেতিয়া 27 তাৰিখ আমি ঘটনাটো হ'ল লগে লগে আমি কিছুমান একশ্যন ইনিচিয়েট কৰিলোঁ আমাক ডিস্ট্রিক্ট এডমিনিস্ট্রেশন স্টেট গভর্নমেন্ট সেন্ট্রাল গভর্নমেন্ট সবে মানে পুরা সহযোগ কৰিছে কালি মই আৰু আমাৰ ডাইৰেক্টৰ END আমি কালি দিল্লীৰ পৰা ইয়াত আহিলোঁ আহিও আমি সব বস্তু ডিসকাস কৰি আছোঁ ONGC CMT টিম আৰু অয়েল ইণ্ডিয়াৰ CMT এক্সপাৰ্ট সবে মিলি মানে সেই বস্তুটো কেনেকৈ আমি কিমান সোনকালে বস্তু টেকেল কৰিব পাৰোঁ সেইকাৰণে টেকনিক্যাল বস্তুবিলাক হৈ আছে আৰু আমি আশা কৰিছোঁ কি মানে যিমান সোনকালে পাৰোঁ সেইটো আমি শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনাৰ বাকি যেনেকৈ ফায়াৰ সাৰ্ভিস অয়েলৰ ফায়াৰ সাৰ্ভিস বাকি আমাৰ ষ্টেট গভৰ্নমেণ্টৰ বাকি কোম্পানীবিলাকৰ ফায়াৰ সাৰ্ভিস সেইবিলাক সব তাত ষ্টেচন কৰা আছে ONGC টিম বৰোদা পৰা আহিলে নাজিৰা পৰা আহিছে আমাৰ টিম আছেই এটি পুৰা ষ্টাডি কৰিলে কিছুমান বস্তু আমি কৰিবলগীয়া হ'ল সেফটিৰ কাৰণে মানুহকেইটাক তাৰপৰা ইভেকুৱেট কৰাবলগীয়া হ'ল ইন দ্য মিন টাইম আমি গ্লোবাল যেটো ৱৰ্ল্ডত বেষ্ট 2-3টা পাৰ্টি আছে ইহঁতৰ লগতো আমি যোগাযোগ কৰি আছোঁ আৰু আমাৰ এটেম্পটো যদি সাকসেসফুল নহয় তেতিয়া ইহঁতকো মানে আমি উইদিন 3-4 ডেজ মোবিলাইজ কৰা অৱস্থাত আনিব খুজিছোঁ সেই তাৰ ওপৰতো ডিসকাশন চলি আছে এণ্ড এই পানীটো সেইটো আমাৰ যেটো অপাৰেশ্যন চলি আছে গ্যাস খালি গ্যাস ওলাই আছে তাত সেই গ্যাসটো কুল কৰিবৰ কাৰণে পানী বহুত দৰকাৰ সেইকাৰণে ফায়াৰ সাৰ্ভিসৰ কথাটো ক'লোঁ ফায়াৰ সাৰ্ভিসে মিলি মানে সবফালে বা পানী এনেকুৱা কুলিং কৰি আছে কি গ্যাসটো মানে খুব ডেঞ্জাৰাছ হৈ নাযায় আৰু এটা বস্তু মই ক'ব পাৰোঁ গ্যাসটো যেটো ওলাই আছে সেইটো গ্যাসটো হাৰ্মফুল নহয় তাত সালফাৰ একেবাৰে নাই আৰু কাৰ্বন ডাইঅক্সাইড ভেৰি ভেৰি নেগলিজিবল সেইকাৰণে গ্যাস লিক হ'লে মানুহ অলপ ৰিস্ক হয় সেইবিলাক সেক্রেটারি পেট্রোলিয়াম ফোন আছে লছটো আপোনাৰ যেটো গ্যাস গৈ আছে দ্যাট ইজ ডাইৰেক্ট লছ হৈছে প্লাছ সেই যিমানখিনি যোগান সেইবিলাক কৰিবলগীয়া আছে সেইবিলাক ইনডাইৰেক্ট লছ আছে নহয় এতিয়ালৈকে কৰা নাই সেইটো যেতিয়া কামটো কমপ্লিট হৈ যায় তাৰপিছত এনালিচিছটো হয় তেনেকৈ কষ্ট নহয় আমি ভাবিছোঁ 10 to 15 ডেজ তাৰ বেছিও লাগিব পাৰে তাৰ আগতো হ'ব পাৰে লাগিব পাৰে কিমান দিনত হয় সেইটো আপুনি চাওক না তেনেকুৱা লাষ্ট আমাৰ ডিকম সেইটো চবতে না মই সেইটো কোৱা নাই সেইটো চাওক আপুনি সেইকাৰণে সব সেফটি প্ৰিকশ্যন লোৱাৰ পিছতো আমি 100% কোনো বস্তু আপুনি অভাৰৰুল কৰিব নোৱাৰে 1% থাকিলে ৰিস্কটো সদায় থাকে
কিন্তু আটেম্প্ট এনেকুৱা হয় য'ত মানে আমি ফুল্লি মানে এভইড কৰিব পাৰোঁ এনেকুৱা ৰিস্ক সেইটো আমাৰ এফৰ্টটো থাকে সদায় এনেই এইটো হ'ব পাৰে এই ছাপ'জ আমি গাড়ী চলাই আছোঁ জানো গাড়ী এক্সিডেণ্ট কেতিয়াবা হ'ব তেনেকুৱা বস্তুটো সেইটো আছে প্ৰিপেয়াৰনেছ কিন্তু তাৰো বহুত ষ্টেজ থাকেতো যেনেকৈ ছাপ'জ BOP যদি লগাব পাৰিলেহেঁতেন তো কামটো খতম হৈ গ'লহেঁতেন Relevant question. BOP আসলে নাই BOP নোহোৱাকৈ আমি একো কাম নকৰোঁ ইটছ হাই প্ৰেছাৰ ৱেল 4000 প্ৰেছাৰ আছিলে ৱেলটো গতিকে BOP আমাক লাগিবই আমি আছিলোঁ ৱৰ্ক অভাৰ কৰিবলৈ গৈছিলোঁ এইকাৰণেই যে তাত আমাৰ ৱেল হেডটো অলপ লিক আছিলে কাৰণে সেইকাৰণে আমাৰ ৱৰ্ক অভাৰ অপাৰেশ্যন হৈছিলে আমি ৱেল হেডটো আমি চেঞ্জ কৰাৰ কাৰণে আমি নৰ্মেলি আমি ৱেলটো কিল কৰাৰ পিছত আমি সেইখিনি কাম কৰোঁ কিন্তু যিহেতু এইটো এটা স্পেচিফিক হাই প্ৰেছাৰ ৱেল আমি এটা ছেকেণ্ডেৰী বেৰিয়াৰ এটাও লৈছিলোঁ সেইকাৰণে আমি চিমেণ্ট প্লাগ দিছোঁ নৰ্মেলি আমি চিমেণ্ট প্লাগ নিদিওঁ নৰ্মেলি আমি ৱেলটো কিল কৰিলে ৱেলটো ছেফ হৈ যায় কিন্তু যিহেতু এইটো 4000 প্ৰেছাৰ হাই প্ৰেছাৰ ৱেল আমি এই ৱেলটো কিল কৰাৰ পিছতো আমি এটা মানে ছেকেণ্ডেৰী বেৰিয়াৰ এটাও আমি দিছিলোঁ চিমেণ্ট প্লাগ এটা দিছিলোঁ 100 মিটাৰ চিমেণ্ট প্লাগ এটা দিছিলোঁ তাৰপিছত আমি যেতিয়া অপাৰেশ্যন কৰিছোঁ ৱেল হেডটো চেঞ্জ কৰিবৰ কাৰণে ৱেল হেডটোৰ ওপৰত BOPটো থাকিব নাম্বাৰ 1 গতিকে ৱেল হেডটো আমি যেতিয়া চেঞ্জ কৰিম আমি BOPটো আঁতৰাবই লাগিব আমি সেইকাৰণে যেতিয়া BOPটো আঁতৰাওঁ তাৰ কাৰণে আমি চেক কৰি লৈছিলোঁ যে এভৰিথিং ৱাজ অ'কে তাৰপিছত আমি BOPটো খুলিছিলোঁ BOPটো খোলোতে আনফৰ্চুনেটলি ৱেলটো ফ্ল' হোৱা আৰম্ভ কৰিলে কিন্তু যিহেতু ৱৰ্ক অভাৰ ষ্ট্ৰাকচাৰ ডিলিঙৰ ষ্ট্ৰাকচাৰ নিচিনা নহয় ৱৰ্ক অভাৰ ষ্ট্ৰাকচাৰ হাইটটো কম আমি BOPটো উলিয়াবলৈ যথেষ্ট সময় লাগে আমি BOPটো উলিয়াওঁতে চব টেষ্ট কৰি লৈছোঁ কোনো প্ৰব্লেম নাছিলে যেতিয়া আমি BOPটো উলিয়াই পেলাই যেতিয়া আমি ফ্ল' আৰম্ভ কৰিলে তেতিয়া আমি BOPটো ভৰাবলৈ চেষ্টা কৰোঁতে মানে সিমানখিনি সময় আমি আচলতে নাপালোঁ বহুত 15 মিনিট সময়ৰ ভিতৰতে খুব হাই প্ৰেছাৰ গেছটো আনফৰ্চুনেটলি আহি গ'ল আহিব নালাগিছিলে আমি চব চেক কৰি লৈছিলোঁ কিন্তু যিহেতু গপকৈ আহি গ'ল আমি BOPটো সোমাবলৈ আচলতে সময় নাপালোঁ তথাপিও আমি এটা বেলেগ টিপিং কোন দি পেলাই আমি বস্তুটো প্লাগ কৰিবলৈ চেষ্টা কৰিছিলোঁ ইমানেই মানে হঠাতে আহি গ'ল গেছটো সেই টিপিং সেইটো আমাৰ উফৰাই পঠিয়াইছিলে গতিকে আমি BOPটো আমি ভৰাবলৈ সময় নাপালোঁ আৰু দেট ইজ ৱাই দেট আনফৰ্চুনেট ইনচিডেণ্ট হৈছে হেপেন দেটছ দ্য সামান্য বুলি কোৱা নাই ন সামান্য বুলি কোৱা নাই আমি সম্পূৰ্ণ আমি আপোনালোকৰ যিসমূহ প্ৰশ্ন আপোনালোকে উত্থাপন কৰিছে সেইসমূহ আমি খুব আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ প্ৰথম কথাটো হ'ল এই ঘটনাটোৰ কাৰণে ডেফিনেটলি এটা আমাৰ যিখিনি জলবায়ুৰ এটা প্ৰভাৱ পৰিছে আমি স্বীকাৰ কৰিব লাগিব কিছুমান কথা এতিয়া প্ৰথমতে হ'ল মই কথাই কৈছোঁ আমি জলবায়ুৰ কিন্তু এতিয়া কথাটো হ'ল আমি অকল প্ৰভাৱ পৰিছে বুলি কৰিব নহ'ব এতিয়া আমি কি কৰিছোঁ আমাৰ এখন এয়াৰ কোৱালিটি মনিটৰিং ভেন এখন আছে আমি এই কৰ্মাঞ্চলৰ অঞ্চলত বাগজান অঞ্চলত কিন্তু আমি প্ৰত্যেকটো পইণ্টতে গৈ এয়াৰ কোৱালিটি কি ধৰণৰ হৈছে কিবা ডিটেৰিয়েশ্যন হৈছে নেকি যিবিলাক আমাৰ স্পেচিফাইড ষ্টেণ্ডাৰ্ড নৰ্মছ আছে তাতকৈ বেছি হৈছে নেকি কোনোবা এটা জেগাত গতিকে এনেকুৱা ধৰণৰ কিছুমান ষ্টাডি চলি আছে আমি ডেইলি এটা ৰিপৰ্ট পাওঁ যিটোৰ আধাৰত মাননীয় অধ্যক্ষ মহোদয়ে ক'লে যে আমাৰ খুব লাকি আমাৰ ছালফাৰ কণ্টেণ্টটো নাই ছালফাৰ ইজ ছাপ'জ টু বি ছালফাৰ যেতিয়া আমি ছালফাৰ গেছটো কেতিয়াবা যদি ইনহেল কৰিবলগীয়া হয় সেইটো আনফৰ্চুনেট সেই যিবোৰ আমি ঘটনা ঘটিব গেছ লিক হোৱা কথাবিলাক গতিকে ডেট ইজ এ ছেফ ষ্টেপ আৰু দ্বিতীয় কথাটো হ'ল যিসমূহ প্ৰভাৱ পৰিছে বা যিসমূহ গছ গছনি আহিছে মানুহৰ বহুতো ক্ষয় ক্ষতি হৈছে কথা আমি যিখিনি আহিছে সেই বস্তু আমি নুই কৰা নাই এইটো প্লিজ মই আপোনাক অনুৰোধ জনাব বিচাৰিছোঁ বিশেষকৈ মোৰ বন্ধু বিকাশ নেকি এতিয়া কথাটো হ'ল আমি গোটেই পুৰণা বন্ধু সেইকাৰণে মই নাম উল্লেখ কৰিম আচ্ছা ঠিকেই নহয় আৰু এখেত হ'ল ঋষি দাস ছাৰ ঠিকেই নহয় আমি আমাৰ ফালৰ পৰা যিখিনি এই ক্ষতিসমূহ যিখিনি সোমাইছে আমি কমিশ্যন কণ্ট্ৰল কৰোঁ বা এডমিনিষ্ট্ৰেশ্যন বা বিভিন্ন বিভাগ নেশ্যনেল ৱাইল্ড লাইফ আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে যেনেকৈ ফিচাৰিজ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ তেনেকৈ চেম্পল কালেক্ট কৰি যদি আমাৰ বেছিকৈ পানী যদি যিবিলাক আমাৰ ডিজল্ভ অক্সিজেন কণ্টেণ্টটো কম বা এনেকুৱা ধৰণৰ হেৰি এইসমূহ চাই চিতি ৰখা হৈছে আৰু ইতিমধ্যে তেখেতে মাননীয় CMD ডাঙৰীয়া এটা কথা কৈছিলে যে যিবোৰ জলাশয়ত আমাৰ তেল বিল্ডিং আছে সেই তেল বিল্ডিং থকাবিলাক আমি এটা মপিং মেচিন এটা আছে সেইসমূহ একটা পিলৰ নিচিনা বস্তু সেই পিলৰটোৱে গোটেইসমূহ এনেকৈ কালেক্ট কৰি লৈ গুচি আহে গতিকে সেই বস্তুটো ইতিমধ্যে কাইলৈ আমি স্থানত আমি ইমপ্লিমেণ্ট কৰিম সেইটো বস্তু আৰু
এতিয়া আমাৰ কাৰণে বিশেষকৈ এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ কাৰণে খুব সংকটৰ সময়। আমি অত বছৰে ৰাইজৰ যি সহায় সহযোগ, অপাৰ সহায় সহযোগ দিব লাগিব। বিশেষকৈ আমি আমাৰ যি মিডিয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলে আমাৰ সদায় এটা ভাল, গতিকে এইটো আমি একেলগে মাৰ বান্ধি উঠি আহক, আমি সংকটৰ সন্মুখীন হওঁ। আমাৰ ফালৰ পৰা যিসমূহ কাম কৰণীয় হৈ আছে, বিভিন্ন কেম্পত আমি ধৰক তেখেতসকলৰ যিখিনি সা সুবিধা দিব লাগে, যিখিনি খোৱা বোৱা সুবিধা, মেডিকেলৰ চিকিৎসা, যেনেকৈ আমি গৰ্ভৱতী মহিলা যিসকল আছে তেখেতসকলক আমি ইমেট্ৰিত আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা, সৰু সৰু কণ ল'ৰা ছোৱালীক তাৰ পৰা আমি হস্পিটেলত দি ব্যৱস্থা কৰিছোঁ। গতিকে এইসমূহ কিছুমান আমি কাম আমাৰ ফালৰ পৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমি খুব আশাবাদী। এটা কথা ঠিক, আজিৰ দিনত যিটো অনিশ্চয়তাৰ যিটো পিকচাৰ আছিলে সেই অনিশ্চয়তাটো নাই বুলি মই দূৰ কৰিব নোৱাৰোঁ, কিন্তু আমি দেখিছোঁ আমাৰ যিখিনি কাম যি ধৰণে অগ্ৰগতি কৰিছে আমি এটা নিশ্চয়তাৰ পথেৰে আগবাঢ়িছোঁ। গতিকে খুব সোনকালে হয়তো এসপ্তাহ 10 দিনৰ কথাই আমি কিবা এটা তেখেতসকলে এটেম্প কৰাৰ কথাটো কৈছে আমাৰ টেকনিকেল বিভাগসকলে। আমি ডেফিনেটলি ভাবোঁ, বিশ্বাস, এটা আত্মবিশ্বাসটো ডাঙৰ কথা। কিন্তু আজি অতদিনে আমি ৰাইজৰ যি সহায় সহযোগ, আপুনি যি প্ৰশ্ন এটা কৰিছিলে তেখেতে, আপোনালোকৰ লছ কিমান হ'ল? আমি লছটো অইল ইণ্ডিয়াৰ যিটো ভাৱমূৰ্তি, অইল ইণ্ডিয়াৰ যিটো ভাল ইমেজ এটা সদায় আছে, আমি ভাবোঁ যে সেই ইমেজটো সদায় অটুট থাকক ৰাইজৰ মাজত। কাৰণ আমি ইয়াতে এই অঞ্চলতে কাম কৰিব লাগিব। এই গোটেই আমাৰ উজনি অসমৰ এটা যথেষ্ট ভাল উদ্যোগ বুলি আমি পৰিচিত, আৰু ঠিক তেনেকৈ ভাৰত চৰকাৰে অইল ইণ্ডিয়াক কৃতিত্বও দিছে। গতিকে আমি খুব আশাবাদী, এই যিখিনি আমাৰ এই টেম্পৰেৰী ফেজ বুলিয়ে কৈছোঁ, এইটো উইল বি ছাকচেছফুলি অভাৰকাম দিছ এণ্ড লেট আছ ষ্টাৰ্ট এ নিউ এফৰ্টছ। আমি আপোনালোকৰ সদায় সহযোগ পাই আছোঁ। উইল কিপ দ্য ইণ্টাৰেকশ্যনছ এলাইভ। এই বস্তুটো এতিয়া আমি যিহেতু ফিল্ডলৈ যাবও লাগিব, কমিউনিকেশ্যনটো হৈ থাকে।